এই আকুৰি ভাবিলে যাৰ হৃদয় থাকিব সেইখন লেতেৰা হৃদয়। লেতেৰা হৃদয়ত কৃষ্ণ চৈতন্য হৈ নাথাকে। কৃষ্ণ চৈতন্য হৈ নথকা হৃদয়খনৰ মানুহ ডেকা ল'ৰাই হওক, গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক, জীয়াৰীয়ে হওক, বাল্যই হওক, বৃদ্ধই হওক, তেওঁ কৃষ্ণ চৈতন্য হৈ নাথাকে, জড় অৱস্থাত থাকে। গতিকে তেওঁ জীয়াতে মৰা মানুহ হৈ থাকে, তেওঁ মুখত হাঁহি নোলায়। সেইকাৰণে কপিলে মাকক কৈছে, মা তুমি জীয়া মানুহৰ দৰে থাকিবলৈ শিকিবা। মাকে কৈছে, বোপাই মৰা মানুহ আছে নেকি? এই মৰা মানুহৰ সংখ্যাই এতিয়া পৰিয়ালত, সমাজত, পৰিৱেশত মৰা মানুহৰ সংখ্যা বেছি বুলি কৈছে কপিল প্ৰভুৱে। কোনবিলাক মৰা মানুহ? সাধুৰ সংগে কৃষ্ণ কথা নুশুনে যি নৰ, জীৱন্ততে মৰা সিটো অধম পামৰ। আজিৰ দৰে সাধুৰ সংগত আহি মন ভাল লগা কথা, মনত আনন্দ লগা কথা যি নুশুনে, সি মনত বেয়া লগা কথাই শুনি থাকিব লাগিব। যাৰ মনত বেয়া লাগি থাকে সি জীয়াতে মৰা। তেতিয়া মাকে ক'লে, বোপাই জীয়া মানুহ হ'বলৈ মই কি কৰিব লাগিব? মা, মোৰ শুনিমল কথা কহন্ত শুনন্ত। মোৰ শুনিমল কথা যদি জানা কবা, পৰিয়ালক কবা, ল'ৰা ছোৱালীক কবা, জীয়াৰী বোৱাৰীক কবা, সীমা ঘৰীয়াক কবা, বন্ধু বান্ধৱক কবা, আলহী অতিথিক কবা। আৰু যদি নাজানা কাণ পাতি শুনিবা। শ্ৰোতা নহ'লে মা তুমি কোনোদিন বক্তা হ'ব নোৱাৰিবা। আনৰ ভাল কথা শুনাৰ যাৰ ধৈৰ্য নাই, সি আনক ভাল কথা কোৱাৰ যোগ্যতা অৰ্জন কৰিব নোৱাৰিব। মত বিনে চিত্ত আন দেৱত নেদান্ত। মত বিনে আন দেৱতাত মনোযোগ নিদিবা। কাৰণ ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। আপুনি মইনো কোন? সৃষ্টিকৰ্তা ব্ৰহ্মা, সংহাৰকৰ্তা শিৱ, পালনকৰ্তা বিষ্ণুকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতা ভগৱন্তৰ মায়াত বন্দী হৈ আছে। তেওঁলোক নিজেই অজ্ঞান আন্ধাৰত আছে। আন্ধাৰত থকা দেৱতাৰ আশ্ৰয় ল'লে কোনোবাই পোহৰ পাব নেকি? আন্ধাৰত বহি থকা মানুহ এজনৰ কাষত কোনোবা বহিলে পোহৰ পাব নেকি? ক'ত বহিব লাগিব? অৰ্জুনক কৈছে, যে মাং প্ৰপদন্তে মায়া মেতাম তৰন্তিতে। মই পোহৰ, মই সত্য, মই সনাতন। গতিকে মোৰ কাষত যেতিয়ালৈকে শৰণ নল'বা, আশ্ৰয় নল'বা, তুমি অজ্ঞান আন্ধাৰতে বাস কৰি থাকিব লাগিব। আৰু মোৰ কাষত আশ্ৰয় লোৱাৰ লগে লগে পৰম আনন্দ আহি মনত মিলয়, তেবে তাক আলতিনি তাপে নুচুৱায়। আপুনি আনন্দ বিচাৰিব নালাগে, আপোনাৰ ঘৰ বিচাৰি আনন্দ আহিব। আপুনি দুখ বিচাৰিব নালাগে, দুখ আপোনাৰ ঘৰত বিচাৰি আহিব। কিহৰ ওপৰত? কৰ্মৰ ওপৰত। কৰে শুভা শুভ কৰ্ম গুণৰ ইচ্ছাই। কৰ্ম ফলে জীৱে সুখ দুখ পায়। আমাৰ সুখ আৰু দুখটো কৰ্মৰ লগত জড়িত আছে। ভাল কাম আৰু বেয়া কাম। ভাল কাম কৰিলে সুখ, বেয়া কাম কৰিলে দুখ। আপুনি বিচাৰিব নালাগে, নিজে আহিব। আপুনি যদি আনক দুখ দিয়ে, আঘাত দিয়ে, অন্যায় কৰে, ঠগ কৰে, প্ৰবঞ্চনা কৰে, আপোনাৰ ঘৰলৈ দুখ আহিব। কাৰণ আপুনি আনক দুখ দিবলৈ যোৱা মানে পাপায় পৰপীড়নম। কাক দুখ দিব? ভগৱন্তে কৈছে, যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। মই চবতে আছো, কুকুৰ চিগাৰিল গদৰ ভৰু আত্মাৰাম। জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। দেহটোহে কুকুৰ মেকুৰী, গৰু ছাগলী। আত্মাৰ কুকুৰ ছাগলী, গৰু ছাগলী নাই। আত্মা পবিত্ৰ। কৰ্ম ফলে কুকুৰ মেকুৰী হৈ আছে। আমাক মানুহৰ জন্ম দিছে মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে, মৰম চেনেহত থাকিবৰ কাৰণে, একতাৰ দোলেৰে বান্ধ খাই থাকিবৰ কাৰণে। আপুনি যদি মানুহৰ জন্ম পায় পৰিয়ালত কাজিয়া কৰি থাকে, সীমা ঘৰীয়াৰ লগত কাজিয়া কৰি থাকে, সমাজত কাজিয়া কৰি থাকে, ককাই ভাইৰ মাজত কাজিয়া কৰি থাকে, শাহু বোৱাৰীৰ মাজত কাজিয়া কৰি থাকে, দেউৰ নবৌকৰ মাজত কাজিয়া কৰি থাকে, তেতিয়াহ'লে ভগৱন্তৰ ওপৰৰ পৰা চাই হাঁহি থাকে। তোমালোকক মানুহৰ জন্ম দিছিলো মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে, মৰম চেনেহত থাকিবৰ কাৰণে, একতাৰ দোলেৰে বান্ধ খাই থাকিবৰ কাৰণে। তোমালোকে জ্ঞাতি সংখ্যা কৰা কুকুৰৰ দৰে কাজিয়া কৰি আছে। এইবাৰ একেবাৰে জেগাত দি দিম, যিমান কৰা কৰিবাগে। জীয়াই থাকোঁতে কাজিয়া কৰা জীৱ কুকুৰৰ জন্ম পাবই। না ভুক্তং ক্ষিয়তে কৰ্ম কল্পকৌ তিষ্যতে অপি অৱশ্যমেব ভুক্তৈবং কিতঃ কৰ্ম শুভা শুভম। জীয়াই থাকোঁতে কাজিয়া কৰা, হিংসা কৰা, আনক হিংসা কৰা মানুহ কুকুৰৰ জন্ম ল'বই লাগিব। সি বাচিব নোৱাৰিব, মনত ৰাখিব কথাটো। গতিকে আমি 84 জন্ম অতিবাহিত হৈ মানুহ জন্ম পাইছো। বিংশতি লক্ষণম স্থাৱনম। 20 লক্ষবাৰ আমি প্ৰত্যেকে বিভিন্ন প্ৰজাতিৰ গছ গছনি হৈ আহিছো। নৱলক্ষণ জলজ, 9 লক্ষবাৰ
আমি বিভিন্ন প্ৰজাতিৰ মাছ মগৰ হেইছো নবলক্ষম কুৰ্মাঞ্চ 9 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ উভচৰ প্ৰাণী কাছৰ জন্ম পাইছো 30 লক্ষ পশু নাম 30 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু হৈছো 10 লক্ষ পক্ষী নাম 10 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি হৈছো 70 লক্ষ বানৰা 4 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ বান্দৰৰ জন্ম পাইছো 2 লক্ষ ধমানবা হিতাহিত জ্ঞানশূন্য 2 লক্ষবাৰ হিতাহিত জ্ঞানশূন্য অৰ্ধমানৱ চিম্পাঞ্জীৰ দৰে জন্ম ধাৰণ কৰিছো তথা মনুষ্যত্ব প্ৰাপ্ত কৰ্মানি সাধে তাৰ পিছতে সৌভাগ্যক্ৰমে মানুহ নামৰ উপাধিলৈ প্ৰমোশন পাইছে মানুহৰ উপাধি পালে ভগৱন্তক ভজিব পাৰিব অসংখ্য জীৱ আছে সংখ্যাৰ ভিতৰে মনুষ্যকে ভজে আনে ভজিতে নপাৰে গীতাত কৈছে ভগৱানে মই বহুত জীৱ সৃষ্টি কৰিছো কিন্তু মোক ভজিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই আজিৰ দৰে অনুষ্ঠানলৈ আহিলে আমাৰ জীৱ সংস্কাৰ হৈ যাব কেনেকৈ মাধৱদেৱে কৈছে কৰ্ণপথে ভকতৰ হিয়াক প্ৰবেশী হৰি দুৰ্বাসনা হৰে সমস্তই জলৰ যতে কমল যেহেন শৰত কালে স্বভাৱতে নিৰ্মল হয় আমাৰ ঈশ্বৰ কথা শুনা মানুহৰ মনটো মানে শৰৎ কালৰ পানীৰ দৰে স্বভাৱতে নিৰ্মল হৈ যাব পবিত্ৰ হৈ যাব বিজ্ঞানে স্বীকাৰ কৰিছে এই পৃথিৱীৰ উপৰিভাগত যি বায়ুমণ্ডল আছে তাক ঘনত্বৰ ওপৰত প্ৰধানকৈ 3টা ভাগত বিভক্ত কৰিছে টপস্ফিয়াৰ টেট্ৰস্ফিয়াৰ আইনোস্ফিয়াৰ ঈশ্বৰৰ কথা শুনা জীৱ ইমান নিৰ্মল হৈ যাব প্ৰয়াণৰ পিছত সি ৰকেটৰ দৰে 3টা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত শুদ্ধ জীৱৰ কাৰণে ভগতৰ কাৰণে নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত অৱস্থান কৰিব আৰু ঘূৰি আহিব নালাগে আজি আমাৰ এই অনুষ্ঠানলৈ কিয় আহিব লাগে জন্ম ৰহিত হ'বৰ কাৰণে কিয় আহিব লাগে নিজৰ হৃদয় আৰু মনটোৰ কথা জানিবৰ কাৰণে যিখন হৃদয়ত ভগৱন্ত আছে আপুনি ভালকে ৰাখিছে নে নাই আমি আইনাখন কিয় চাব লাগে গুৰুজনে কৈছে তুমি জগ জীৱ তোমাক পুজিলে পাই আপোনাক যায় যেন মুখ শ্ৰীক প্ৰতিবিম্ব মুখ দেখয় দৰ্পণ চাই দৰ্পণ মানে আইনা আমি আইনাখন চালে নিজৰ চেহেৰাটো নিজৰ অৱয়ৱটোৰ কথা ক'ব পাৰো মই আগতকৈ বগাই হৈছো নে কলাই হৈছো নে ক্ষীণাইছো নে শকত হৈছো নে মুখত কিবা স্পট কৰিছে নেকি আইনাখন চালে আমি ক'ব পাৰো আপোনালোকৰ ঘৰত কোনবিলাকে আইনা বেছিকে চাই দিনটোত চাবচোন যদি ডেকা ল'ৰা গাভৰু ছোৱালী আছে যদি নৱদম্পতি আছে তেওঁলোকে আন বয়সস্থ সকলতকৈ ঘনাই আইনাখন চায় কিয় তেওঁলোকৰ চেহেৰাটোৰ ওপৰত নিজৰ অৱয়ৱটোৰ ওপৰত মোহগ্ৰস্ত হৈ থাকে গতিকে আমাৰ ঠিক আজিৰ অনুষ্ঠানলৈ 60 বছৰৰ ওপৰৰ সকলতকৈ ডেকা গাভৰুসকল নৱদম্পতিসকল বেছিকৈ আহিব লাগে কিয়নো আজি যিসকল ডেকা গাভৰু হৈ আছে কালিলৈ তেওঁলোকে সংসাৰ কৰিব লাগিব এইটো প্ৰকৃতিৰ নিয়ম কিন্তু কি কাৰণে সংসাৰ কৰিব লাগে কিম অৰ্থে বিবাহম কিয় বিয়া পাতিব লাগে আজি আমাৰ বহুত ডেকা গাভৰুৱে নাজানে কিয় বিয়া পাতিব লাগে এয়া ঋষিমুনিৰ প্ৰশ্ন কিম অৰ্থে বিবাহম কিয় বিয়া পাতিব লাগে আমাৰ ঋগ্বেদত কৈছে অথ পুৰুষস্তাৱত সৰ্ব যত জায়াং বিন্দতে অথ প্ৰজায়তে তহি সৰ্ব ভৱতি আমি কিয় বিয়া পাতিব লাগে আজি ধূপদৰা গাঁৱত আমাৰ পিতৃ মাতৃয়ে যিখন ঘৰত এটা পৰিয়াল জন্ম দি পেলাই নিজৰ এটা বংশ ৰক্ষা কৰি আছে পিতৃ মাতৃ যোৱাৰ পিছত আমি সেই পিতৃ মাতৃৰ বংশ নিজৰ নিজৰ গাঁৱত এই থৈ যাবৰ কাৰণে অনাগত দিনত এই থৈ যাবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে কি অৰ্থে বিবাহম পুত্ৰাৰ্থে বিবাহ পুত্ৰ কিয় বিয়া পাতিব লাগে পুণ্যাম নৰকে তাৰৈতে ইতিহি পুত্ৰাহা পুণ্যাম নৰকৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰিবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিব লাগে পুণ্যাম নৰক ভাগৱতত বৰ্ণিত 84 নৰকৰ ভিতৰত আটাইতকৈ দুখ লগা নৰকখনৰ নাম হৈছে পুণ্যাম নৰক ই কেতিয়া আহিব 60 বছৰৰ পিছত পুত্ৰ কন্যা জন্ম দিয়া পিতৃৰ জীৱনলৈ এটাৰ পিছত এটা কালৰ অতৰ্কিত গতিত পুণ্যাম নৰক নামি আহিব ওৱান আফটাৰ আনাদাৰ আজি দেখা কিচকিচিয়া চুলিকেইডাল 60 বছৰৰ পিছত কালৰ অতৰ্কিত গতিত লাহে লাহে মৰাপাতৰ দৰে বগা হৈ যাব কমনীয় দেহাটো খুতুৰা খুতুৰ কৰিব বহুত দূৰলৈ দেখা চকুযোৰ লাহে লাহে দৃষ্টিশক্তি কমি আহিব ৰিং মাৰিলে শুনা কাণখনৰ
শ্ৰৱণ শক্তি কমি আহিব, টান টান বস্তু চুব, দাঁতকেইটা খুলুক ধুলুক হ'ব, যাওঁ বুলিলে যাওঁ, খাওঁ বুলিলে খাওঁ বোলা দেহাটোৰ মুখৰ আগত জীয়াৰী বোৱাৰী পুত্ৰ বোৱাৰী এমুঠি নিদিলে খাবলৈ নোপোৱা অৱস্থা এটা আমাৰ জীৱনলৈ এদিন নামি আহিব। সেই দিনাখন আমি জন্ম দিয়া পুত্ৰ কন্যাই বৃদ্ধ পিতৃ মাতৃ সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰিবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিব লাগিব। কিন্তু কোন পুত্ৰই সেই লালন পালন কৰিব? আমাৰ ভাগৱতত গুৰুজনে লিখি থৈ গৈছে, পুত্ৰে উত্তৰাইবে বুলি শুনি আছা শাস্ত্ৰ, বৈষ্ণৱ পুত্ৰক লাগি বুলি আছে মাত্ৰ। পুত্ৰই তৰাব বুলি কৈছে সঁচা, কিন্তু বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব। অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত, স্বৰ্গহন্তে পিতৃক পেলাবে নৰকত। আজি বহুত কোৱালিফাইড পিতৃ মাতৃয়ে বহুত যত্ন কৰি ল'ৰা ছোৱালীক বহুত ডিগ্ৰী লৈ বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰাৰ যোগ্যতা অৰ্জন কৰি দিছে। কিন্তু আপোনালোকৰ ধূপধৰা আঞ্চলিকৰ দৰে গুৰুজনৰ ধৰ্মালোচনী আলোচনা চক্ৰ ভাগৱত চক্ৰ নপতাৰ কাৰণে সেই সকল পুথিগত ডিগ্ৰীধাৰী পুত্ৰই আমাৰ আধ্যাত্মিক আৰু নৈতিক জ্ঞানৰ অভাৱত আনৰটো দূৰৰ কথা নিজৰ জন্মদাতা বৃদ্ধ পিতৃ মাতৃক বৃদ্ধ সময়ত কেনেকৈ সেৱা কৰিব লাগে, শুশ্ৰূষা কৰিব লাগে, লালন কৰিব লাগে, পালন কৰিব লাগে তাক নাজানি বৃদ্ধ বয়সত বৃদ্ধাশ্ৰমলৈ পঠাই দিছে। দশম স্কন্ধ ভাগৱতত কৃষ্ণই কুৰকংশক বধ কৰি অন্ধকাৰ কাৰাগাৰৰ পৰা পিতৃ মাতৃ বসুদেৱ দেৱকীক উলিয়াই আনি দীঘল কৰি কৈছে স্তুতি কৰি, হে পিতৃ মাতৃ তোমালোকে মোৰ কাৰণে বহুত শাস্তি পালা, মই মানৱ জীৱনৰ 100টা বছৰত তোমালোকৰ এই ঋণ পৰিশোধ কৰিব নোৱাৰো। কাৰণ যিটো পিতৃ মাতৃ জন্মিলেক দেহ পুখিলেক অনুদিন, শতেক বছৰে সিটো পুত্ৰে তাৰ খুজিবে নপাৰে ঋণ। আমাৰ মানৱ জীৱনৰ 100টা বছৰত আমাৰ জন্মদাতা পিতৃ মাতৃ ধাৰ আমি পৰিশোধ কৰিব নোৱাৰো। তেনেস্থলত এনেকুৱা আলোচনা চক্ৰৰ তথ্য নজনাৰ কাৰণে, গুৰুজনাৰ দৰ্শন নজনাৰ কাৰণে যদি কোনোবা পুত্ৰই পুত্ৰ হোৱা যিটো পিতৃক নোপোষৈ দুৰ্জন আতি আবাতি তাহাৰ মাংসক তাকে খুৱাবয়ো জমৰ কিং কৰে কাটি। বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা কৰা সন্তান যদিও উশাহ নিশালৈ জীয়াই আছে তাক মানে জম কিং কৰে, তাৰ মাংস কাটি কাটি তাকেই খুৱাব। বৃদ্ধ পিতৃ মাতৃ গুৰু বন্ধুজন নোপোষে পিতৃ পুত্ৰক, নিশ্বাস কাঢ়ন্তে জীৱন্তে থাকন্তে জানিবা সিটো মৃতক। যি ল'ৰা ছোৱালীয়ে মাক বাপেকক বৃদ্ধ বয়সত অনাদৰ কৰে, অৱহেলা কৰে, সি উশাহ নিশালৈ জীয়াই আছে যদিও সি জীয়াতে মৰা বুলি ভাগৱতে আমাৰ গুৰুজনাই উল্লেখ কৰি থৈ গৈছে। আমি জীয়াতে মৰা সন্তান হিচাপে যাতে সমাজক পৰিচয় দিব লগা নহয়, জীয়াতে যাতে মৰা সন্তান যাতে আমি জন্ম দিব লগা নহয়, তাৰ কাৰণে নৱদম্পতিসকলে আজিৰ দৰে আলোচনা চক্ৰলৈ আহিবই লাগিব। আজিৰ দৰে আলোচনা চক্ৰলৈ নহা জীৱ আনৰতো উপকাৰ কৰিব নোৱাৰে, নিজৰ জীৱটোকে এই 3টা লেয়াৰৰ ভিতৰত ঘূৰি থাকিব লাগিব। টপস্ফিয়াৰ, টেটস্ফিয়াৰ, আইনস্ফিয়াৰ 3টা লেয়াৰৰ ভিতৰত মধ্যাকৰ্ষণৰ ভিতৰত পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব। সেই কথাখিনি জনাবৰ কাৰণে তত্ত্ববতম একেবাৰে আদিৰ পৰা অন্তলৈকে জীৱনশৈলীৰ সমস্ত দিশ সমস্ত অৱদান আমাক জনাবৰ কাৰণে ভগৱন্ত যুগে যুগে আহি আছে, আহি থাকিব। অপপ্ৰঞ্চে প্ৰপঞ্চে অৱতৰণং অৱতাৰ। অপপ্ৰঞ্চৰ পৰা প্ৰপঞ্চলৈ নামি অহা অৱস্থাটোকে অৱতাৰবাদ বুলি কয়। ভগৱান প্ৰধানকৈ 4টা অৱস্থাত অৱতৰিত হয়: পূৰ্ণ অৱতাৰ, অংশ অৱতাৰ, কলা অৱতাৰ, বিভূতি অৱতাৰ। যেতিয়া 100% মহিমাযুক্ত হৈ আহে তাক কয় পূৰ্ণ অৱতাৰ। যেতিয়া 4 1 অংশ মহিমাযুক্ত হৈ পৃথিৱীলৈ আহে তাক কয় অংশ অৱতাৰ। যেতিয়া 16 1 অংশ মহিমাযুক্ত হৈ আহে তাক কয় কলা অৱতাৰ। আৰু যেতিয়া 100 1 অংশ মহিমাযুক্ত হৈ আহে তাক কয় বিভূতি অৱতাৰ। ভগৱন্তই কি অৱতাৰ লৈ পৃথিৱীলৈ আহিব পৃথিৱীৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰিব। গুৰুজনাই আমাৰ এই ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংস, জগ জন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। কৃষ্ণই শংকৰূপে নামি আহিলে। কিয় আহিলে? কৃষ্ণ নহা মানে শংকৰ নহা হলে তলগৈল লোককলি পাপসাগৰত, তলগলে লোককলি পাপসাগৰত কৃপাময় কৃষ্ণে চিন্তা কৰে বৈকুণ্ঠক, ইটো লোক সমস্তক কৰিকে উদ্ধাৰ, শংকৰ মাধৱ ৰূপে ধৰিলা অৱতাৰ। গতিকে শংকৰ মাধৱ ৰূপে তেওঁ লোক অৱতাৰ হৈ আমাৰ ধৰাধামলৈ আহিল। প্ৰাক শংকৰী যুগত অসমক অন্ধকাৰ যুগ বুলি কোৱা হৈছিল, যিটো সময়ত
অসমৰ মানুহে ধৰ্মৰ নামত মানুহ বলি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল। তেনে এটা অৱস্থাত শংকৰদেৱ আমাৰ মাজলৈ আহি অসমৰ চাৰিওফালে চকু ফুৰাই চাই দেখিলে যে অসমৰ ভূমিত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে অৱস্থান কৰি আছে। গতিকে এই আধ্যাত্মিকতা বাদটো যদি মই সমাজত প্ৰতিষ্ঠা কৰি নিদিওঁ, অনাগত দিনত তেওঁলোক কেতিয়াও একতাৰ দোলেৰে বান্ধ খাই থাকিব নোৱাৰিব। কাৰণ ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ বাসস্থান। গতিকে তেওঁলোক সকলো ঈশ্বৰৰ অমৃতৰ সন্তান। গতিকে এইসকল যে ঈশ্বৰৰে সন্তান, এই কথাটো যেতিয়ালৈকে মই সমাজত প্ৰচাৰ কৰি থৈ যাব নোৱাৰিম, তেতিয়ালৈকে অনাগত দিনত তেওঁলোক একতাৰ বান্ধেৰে ঐক্য সম্প্ৰীতিৰ মাজত থাকিব নোৱাৰিব। সেইকাৰণে তেওঁ প্ৰথম সমাজ সংস্কাৰ কৰা দায়িত্বটোৱে প্ৰথমতে হাতত তুলি লৈছিল। কেনেকৈ লৈছিল? দ্বিতীয় স্কন্ধ ভাগৱতত উল্লেখ আছে, কিৰাতক চাৰি খাচি গাৰু মিৰি যবন কংক গোৱাল ধুবাজে তুৰুক অসম মুলুক কুবাচ মেল চান্দাল আনু হব পাপী কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয় হৰিত একান্তে ভকতি কৰিয়া বৈকুণ্ঠে সুখে চলয়। আজিৰ এই আলোচনা চক্ৰলৈ ধূপধৰা অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন সমাজ, বিভিন্ন পৰিয়াল, বিভিন্ন ভাষা ভাষী লোকে আহি ইয়াত শুনি বৈকুণ্ঠৰ পথ প্ৰশস্ত কৰিব পাৰে। ইয়াত কোনো বাধা নাই। সেইকাৰণে এই আধ্যাত্মিকতা বাদটোকে তেওঁ প্ৰথম প্ৰতিষ্ঠা কৰি থৈ গৈছিল আৰু সকলো জাতি জনগোষ্ঠীৰ পৰা তেওঁ ভকতক সংস্কাৰ কৰি লৈ আহিছিল। কেনেকৈ? ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা এটা নাম দি পেলাই সংস্কাৰ কৰি আনিছিল, আনি সমাজৰ লগত পৰিচয় কৰাই দিছিল। সেই সমাজৰ লোকসকল, এয়া মই গাৰুৰ ভকত আনিছো দেই, তোমালোকে এওঁক আজিৰ পৰা গাৰু বুলি নিন্দা নকৰিবা, এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান, এওঁক আজিৰ পৰা তোমালোকে গোবিন্দ আঁতৰি বুলিবা। এয়া মই নগাৰ ভকত আনিছো, এওঁক তোমালোকে আজিৰ পৰা নগা বুলি ঘৃণা নকৰিবা, এওঁক আজিৰ পৰা তোমালোকে নৰোত্তম আঁতৰি বুলিবা। এয়া মই যৱনৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে জয় হৰি আঁতৰি বুলিবা। এয়া মই কাৰ্বিৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে ভোলাই আঁতৰি বুলিবা। এয়া মই জয়ন্তীয়াৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে মাধৱ আঁতৰি বুলিবা। এয়া মই হীৰাৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে মথুৰা দাস আঁতৰি বুলিবা। এয়া মই আহোমৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে নৰহৰি আঁতৰি বুলিবা। এয়া মই কছাৰীৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে বলাই ৰমাই বুলিবা। এয়া মই মিচিঙৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আঁতৰি বুলিবা। এয়া মই দেউৰীৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আঁতৰি বুলিবা। এয়া মই কৈবৰ্তৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে পূৰ্ণানন্দ আঁতৰি বুলিবা। এয়া মই বনিয়াৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে হৰিদাস আঁতৰি বুলিবা। এয়া মই কোচৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে মুৰাৰী আঁতৰি বুলিবা। এয়া মই কলিতাৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে গোপাল আঁতৰি বুলিবা। এয়া মই ভুটিয়াৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে দামোদৰ আঁতৰি বুলিবা। এয়া মই নাপিতৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে নাৰায়ণ ঠাকুৰতা বুলিবা। এয়া মই তিৱাৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে সুদাম আঁতৰি বুলিবা। এয়া মই কায়স্থৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে সতাই আঁতৰি বুলিবা। এয়া মই মুছলমানৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আঁতৰি বুলিবা। তাৰ পৰা অপ্ৰভংশ হৈ চান্দ খাই হৈছে। এয়া মই ব্ৰাহ্মণৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে অনন্ত কন্দলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা। এই ধৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনি বৰ্ণ বৈষম্য এটা জাতি সৃষ্টি কৰি ঘোষণা কৰি থৈ গ'ল। কি বুলি? অহৰিক ভজয় যিটো তাকে বোলে জাতি, কৃষ্ণ কবি মুখ যিটো সেহিকে অজাতি। যি জনগোষ্ঠীতে জন্মগ্ৰহণ নকৰ, ঈশ্বৰক ভজিলে জাতি, ঈশ্বৰক নভজিলে অজাতি। চৈতন্যপন্থীয়েও কৈছে, মুচিও সুচি হয় যদি হৰিক ভজে, সুচিও মুচি হয় যদি হৰিক তেজে।
ভাগৱতেও জাতি আৰু অজাতি দুটা বুলি চিনাকি কৰি দিছে। 28,000 ৰীতিৰ আগত কোনে শৌনক মুনিয়ে ফুট মুনিয়ে যেতিয়া কলিযুগ কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ লগে লগে পৃথিৱীলৈ কলি নামি আহিল বুলি জানিলে, জনাৰ লগে লগে